হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু মই প্ৰীতি এতিয়া ৰাতিপুৱা উঠি পেলাই ট্ৰিট ব্ৰাছ কৰি ল'লোঁ তাৰপিছত ভালদৰে মুখটো ৱাছ কৰি ল'লোঁ তাৰপিছত ক্ৰীম লগালোঁ তাৰপিছত মাথাটো খোপা কাটি ল'লোঁ খুলি পেলাই আৰু তাৰপিছত ৰাতিপুৱা মই মিনছ যিটো ফিমেলৰ কাম সেইটো কিটচেন আৰু তাতে যাব লাগিব কিটচেনত গ'লোঁ গৈ কেনে চাহ বনালোঁ ব্ৰেড নাস্তা এইবিলাক ব্ৰেকফাষ্ট কৰাই দিলোঁ সিহঁতক তাৰপিছত কি কৰিলোঁ লাঞ্চৰ কাৰণে মই মটৰ চিলাই ল'লোঁ মটৰ বেঙেনা বিলাহী আৰু ফুলকবি এইটো মিনছ চব্জি বনাই দিম এটা ধুনীয়া আঞ্জা হৈ যাব আৰু বহুত ভাল লাগে এনেকুৱা খালে আৰু ধনিয়া পাত চাত দি পেলাই ইয়াত দেখিছেনে মূলা বিলাহী বেঙেনা চব মিক্স কৰি মই বইল কৰি ল'লোঁ কাটি পেলাই বইল কৰি দিলোঁ কাৰণ এইটো মিনছ ফুলকবি থাকে এইটো বহুত গেছ হয় সেইকাৰণে বইল কৰি খাব লাগে যে বইল কৰি কেনে মই ধুই ল'লোঁ ধুই পেলাই এইটো কাৱৈ মাছ বনাইছিলোঁ ৰাতিৰে কাৱৈ মাছ আছিলে আৰু এইটো দেখিছে পিঁয়াজ দিলোঁ তেল গৰম হৈ গ'ল তাৰপিছত চব্জিখিনি ভালদৰে দি দিলোঁ দিয়াৰ পিছত ভালদৰে লাৰি কেনে কম ষ্টিমত ঢাকনা মাৰি দিলোঁ আৰু ভণ্টি আহিল ভণ্টি কাপোৰ মেলিবৰ কাৰণে ছটৰ ওপৰত আহিল ভণ্টি ছোৱালীটো কিবা আছিল মোৰ ভাত হৈ গ'ল আঞ্জা হৈ গ'ল তাৰপিছত দালি হৈ গ'ল আৰু সিহঁতক ভাত দিলোঁ ভাত খাব নোখোজে কাৰণ আজি আমি এইটো পাৰ্কত যাম বৰাইগাঁও কিবা শ্বহীদ পাৰ্ক আছে তাতে যাম তাৰ কাৰণে আমি ৰেডি হৈ গ'লোঁ সিহঁতে ভাত খাব নোখোজে আৰু তথাপি অলপ দিলোঁ আৰু ৰাস্তাত যাতে কি কয় সিহঁতে মিনছ এইবিলাক ভাত চাত এইবিলাক খাব নোখোজে খালি ফাষ্ট ফুড আৰু আমি ৰেডি হৈ কেনে ওলাই থাকিলোঁ তাৰপিছত গাড়ী ভণ্টিৰ হাজবেণ্ডে গাড়ী লৈ আহিল তাতে উঠিলোঁ আৰু যাব ওলালোঁ তাৰপিছত আহি পালোঁ আহি পাই গ'লোঁ চাওক ইমান ডাঙৰ ফিল্ড বাছেদি মানুহ আহি আছে আৰু এইবিলাক ধুনীয়া বেগ ওলাইছে ভাল লাগিল বেগ ল'লোঁ মই আৰু ইয়েৰিং আছে ইয়েৰিংগিলা ভাল লাগিছে চবেই ল'ব মন যায় কিন্তু চবটো ল'ব নোৱাৰোঁ পইচাৰো কথা আছে আৰু এই চাওক আহি পালোঁ এইটো ধুনীয়া লাগিছে চাওক জয় আই অসম আৰু ইমান লাইন ধৰিব বাপৰে ইমান মানুহ পূৰা লাইন ধৰি আছোঁ লাইন ধৰি চেক কৰে তাৰপিছতে পিনে এণ্টাৰ হ'ব দিয়ে আৰু ফাইনেলি আমি এণ্টাৰ হ'লোঁ ইমান ডাঙৰ লাইনৰ মাজত এণ্টাৰ হ'লোঁ আৰু ইমান ৰ'দ দিছে ৰ'দত ৰখি থাকিলোঁ এইটো চাওক চিম্বলটো বহুত ধুনীয়া ভিতৰত আহিলোঁ তাৰপিছত তাতে কি কৰিলে ভিতৰত জোতাটো খুলি কেনে আৰু ভিতৰত যাব লাগে এইটো পানীটো বহুত ধুনীয়া লাগিছে এইটো মোৰ বাবা জোতাখিনি খুলি তাতে ৰাখি কেনে খালী ভৰিয়ে আহিলোঁ চাওক এইটো জয় আই অসম আৰু তাৰপিছত ধুনীয়া কৰি ঘূৰিলোঁ তাতে ফটোবিলাক আছিলে এইবিলাক আৰু ষ্টেচু আছিলে এইবিলাক লট অফ ষ্টেচু ইজ দিয়াৰ যোনে শ্বহীদ হৈছে এইবিলাক এই ষ্টেচুবিলাকৰ লগতো ফটো ল'লোঁ চেলফি ল'লোঁ আৰু দেখিছেনে এইটো মিনছ চাৰ্কেল হয় একদম ওপৰলৈকে যায় বহুত ধুনীয়া মিনছ ভিউজটো চাবচোন আপোনালোকেও আহিব এইটো ইয়াতে আছে বৰাইগাঁৱত এই চাওক বহুত ষ্টেচু আছে মিনছ শ্বহীদৰ এই চাওক ধুনীয়া লোকেশ্যনটো একদম ওপৰলৈ গৈ এইটো শ্বহীদ তাৰপিছত এই ফটো ফ্ৰেমবিলাক দেখিছেনে চববিলাক লগোৱা আছে এইটো পূৰা ৰাউণ্ডিংটো তাৰপিছত চাই হৈ কাৰণে আমি গুচি আহিলোঁ বাহিৰত ওলাই আহি চেণ্ডেল পিন্ধিলোঁ তাতে চেণ্ডেল আছিলে বাহিৰত চেণ্ডেলটো পিন্ধি ল'লোঁ পিন্ধি পেলাই কি কৰিলোঁ কি কয় এই বাবুহঁতে বহুত মিনছ ফাষ্ট ফুড খাবৰ কাৰণে বহুত বাৰ্গাৰ খাব বোলে সেইকাৰণে এইটো ফুড কৰ্ট এইখিনিত আহিলোঁ এইটো দেখিছেনে ফুড কৰ্টৰ ভিউজটো বহুত ধুনীয়া তাৰপিছত তাতে কিবা খাবৰ কাৰণে মিনছ বহি গ'লোঁ আৰু দেখিছে সিহঁতক দিলোঁ কিবা চাওমিন এইবিলাক খালে সিহঁতে খোৱাৰ পিছত ভণ্টিয়ে পপকৰ্ণ মিনছ ল'লে খাবৰ কাৰণে এইটো বহুত কষ্টলি ইয়াতে মিনছ কি কয় বাহিৰত কৰি বেছি এক্সপেঞ্চিভ আৰু ইহঁতে খালে তাৰপিছত মই ইয়েৰিং ল'লোঁ 3টামান ইয়েৰিং ল'লোঁ ভণ্টিও ল'লে বহুত ধুনীয়া লাগিছিল ইয়েৰিংকেইটা 50 ৰুপিজ কৰি কেনে ল'লোঁ আৰু সিহঁতে আইচক্ৰীম খালে আইচক্ৰীম আনি দিলে আইচক্ৰীম খাই আছে আৰু বহুত গৰম আছিলে খোজকাঢ়ি আৰু গৰম লাগি গৈছে সেইকাৰণে আইচক্ৰীম দিলোঁ খাব আৰু সিহঁতে খেলনা ল'লে খেলনা লৈ আমাৰ শ্বপিং হৈ গ'ল আৰু ফুৰা হৈ গ'ল তাৰপিছত আমি ফাইনেলি গাড়ীত আহি বহিলোঁ সিহঁতে খেলনাখিনিয়ে লৈ বহুত ভাল পাই আছে
ঘৰ আহি পালোঁ। আজি ভিডিঅ'টো এতিয়া এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। বাই।